আজি আমি অল আসাম কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়ন অৰ্থাৎ সদৌ নিৰ্মাণ শ্ৰমিক সন্থাত আজি 25 বছৰ আমি অতিক্ৰম কৰিলোঁ। ৰূপালী জয়ন্ত উপলক্ষে আমি সপ্তম ৰাজ্যিক সন্মিলন আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিলোঁ। মুকলি সভা আমাৰ 11 বজাৰ পৰা ষ্টাৰ্ট হৈছে আৰু এই মুকলি সভাত অল ইণ্ডিয়া কনফেডাৰেশ্যন অফ বিল্ডিং এণ্ড কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছৰ আপোনাৰ ডেপুটি জেনেৰেল ছেক্ৰেটাৰী প্ৰবীণ কুমাৰ আহিছিল। আমাৰ অসম ৰাজ্যিক AITC ৰাজ্যিক নেতৃবৃন্দ ৰমেন দাস, শংকৰ চাহ আদিকে আহিছিল আৰু এই মুকলি সভাত প্ৰায় 400 শ্ৰমিকে অংশগ্ৰহণ কৰে আৰু বিয়লি 3 বজাৰ পৰা অহাকালি আবেলি 6 বজালৈকে আমাৰ এই প্ৰতিনিধি সভা আৰম্ভ হ'ব, কালি শেষ হ'ব আৰু ইতিমধ্যে আমাৰ গোটেই অসম ৰাজ্যখনৰ ভিতৰত 18খন জিলাৰ পৰা প্ৰতিনিধি ইয়াত আহিছে। আমি এতিয়া মানে প্ৰতিনিধি আমাৰ পঞ্জীয়নৰ কাম আৰম্ভ হৈছে আৰু নিৰ্মাণ শ্ৰমিকসকলৰ যিবিলাক সমস্যা এই সমস্যাসমূহক লৈ আমাৰ এই সন্মিলনত আলোচনা কৰা হ'ব আৰু পৰৱৰ্তী সময়ত আন্দোলনৰ সিদ্ধান্ত লৈ ৰাজপথলৈ ওলাই যোৱা হ'ব।